নগাঁৱৰ জনতাক টুপি পিন্ধাই উধাও হল মমতা। প্ৰবঞ্চনাৰ জাল মেলি লাখ লাখ টকা আত্মহাত কৰি উধাও এইগৰাকী মমতা। টকাৰ খক থকা মমতাৰ নাই মানুহৰ প্ৰতি কোনো দয়া মমতা। এটা অজ্ঞাত কোম্পানী খুলি মানৱ কল্যাণ নিধিৰ ধন দিয়াৰ নামত লুণ্ঠন লাখ লাখ টকা। মমতা হাজৰিকা নামৰ এইগৰাকী যুৱতীয়ে বহুকেইজন যুৱকক লগত লৈ বহু লোকক প্ৰবঞ্চনা কৰাৰ অভিযোগ ভুক্তভোগীৰ। মমতা হাজৰিকাৰ প্ৰবঞ্চকৰ তালিকাত নগাঁও আদালতত কৰ্মৰত অধিবক্তা নেকিবুৰ ৰহমান, জনৈক তাব্ৰিজ ইছলাম, সলমান হুছেইন, দীপ আদি। জমা দিয়া ধন উভতাই বিচাৰিলে যুৱতীগৰাকীয়ে হিতাধিকাৰীসকলক ককৰ্থনা কৰাৰ অভিযোগ। মমতা হাজৰিকা লোন দিব কৈ পেলাই পইচা লৈছিলে, বহুত মানুহৰ পৰা পইচা লৈছিলে, প্ৰায় 7 লাখ প্লাছ হৈছিলে। প্ৰবঞ্চনাৰ ঘটনাটো সন্দৰ্ভত ভুক্তভোগীসকল কাষ চাপিল নগাঁও আৰক্ষী অধীক্ষকৰ। এতিয়া নগাঁও আৰক্ষীয়ে সেই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন টিভি। মমতা হাজৰিকা লোন দিব কৈ পেলাই পইচা লৈছিলে, বহুত মানুহৰ পৰা পইচা লৈছিলে, প্ৰায় 7 লাখ প্লাছ হৈছিলে। মমতা হাজৰিকা এইটোৱে জানো মই, এইটো নামটোৱে কৈছে। সি নগাঁৱত এটা ব্ৰাঞ্চ খুলিছে, এইটো ব্ৰাঞ্চৰ পৰা লোন দিব বুলি কৈছে। ঘৰটো নাজি ইছলামপট্টি হয়, ইছলামপট্টি হয়। এইটো মানৱ কল্যাণ লোন হয়। সি এটা কোম্পানী আছিলে, কোম্পানী ফাণ্ডৰ পৰা কৈছে লোন হ'ব, কিন্তু লোন এটকাও দিয়া নাই। বহুত মানুহৰ পৰা পইচা লৈছে, বহুত মানুহ হ'ব। 20,000, 1,20,000, 1 লাখ টকা তেনেকৈ প্ৰায় 1 লাখ টকা লৈছে, আৰু 1,20,000 টকা লৈছে। 7 লাখ প্লাছ হ'ব। হয়, এতিয়া আজি 2 বছৰমান হৈ গ'ল, মানুহৰ পইচাও নিদিয়ে, একো নকৰে। ফোন কৰিলে মানে কুকুৰৰ নিচিনা যেন কৰে। ফোন ৰিচিভ কৰে। এতিয়া বৰ্তমান 2 মাহ ধৰি তাৰ কণ্টেক্ট নাই। আজি এটা এজাহাৰ দিছোঁ। 1 লাখ টকাত 20,000 টকা দিব লাগে, আৰু এনেকৈ দিব লাগে। আৰু কৈছে 5,000 টকা ফিক্সড ডিপজিট থাকিব, আৰু বাকীখিনি লোনৰ লগত প্লাছ হৈ যাব। কিন্তু লোন শেষ হোৱাৰ পিছত কৈছে এইখিনি পইচা ঘূৰাই দিব। লোনো দিয়া নাই, মানুহৰ পইচাও নিদিয়ে। ফোন মাৰিলে কুকুৰৰ নিচিনা যেন কৰি থাকে। 20 প্লাছ হ'ব। হয়, চবৰ পৰা কাৰোবাৰ পৰা 10,000 লৈছে, কাৰোবাৰ পৰা 20,000 লৈছে, কাৰোবাৰ পৰা 1,20,000 টকা লৈছে, 1 লাখ টকা লৈছে। হয়, CSP হয়, সি CSP দিব বুলি কৈছে মোক, কিন্তু যোনটো CSP দিছে সেইটোত আপোনাৰ একো ট্ৰানজেকশ্যন নহয়, ফ্ৰড বুলি এতিয়া গম পাইছোঁ। আগতে সি 2বাৰ বাতৰি ওলাইছিলে, এবাৰ তেজপুৰ জেলত গৈছিলে, এবাৰ নগৰৰ পৰা গৈছিলে। আগত মই পাছতহে গম পাইছোঁ। হয়, মই 7 লাখ প্লাছ দিছোঁ। কেছো লৈছে, ট্ৰান্সফাৰো লৈছে, UPI ট্ৰান্সফাৰ লৈছে আৰু কেছো লৈছে। হয়, CSP দিম বুলি কৈছে। পিছত কিবা এটা ৱেবছাইট দিছে, এইটো ৱেবছাইটত একো নুখুলে। এতিয়া টোটেলি ফ্ৰড হয়। এইটো SP ছাৰৰ ওচৰত আজি দিছোঁ।